চামগুৰিৰ বাজিয়া গাঁৱৰ কলঙত উদ্ধাৰ এটা মৃতদেহ। কলঙৰ ওচৰত থকা খেতি চাবলৈ আহি এজন ব্যক্তিয়ে প্ৰত্যক্ষ কৰে এই মৃতদেহটো। বৰ্তমানেও পৰিচয় উদ্ধাৰ হোৱা নাই মৃতদেহটোৰ। ক'ৰবাৰ পৰা মৃতদেহটো কলঙৰ পানীত উটি অহাৰ সন্দেহ ৰাইজৰ। ঘটনাস্থলীত চামগুৰি আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে NMCH-লৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰিছে। বাজেগাঁও কলংপাৰ স্কুল হয়, LP স্কুল। ৰাতিপুৱা মানুহ এজন আহিছে, আহি পেলাই কলংপাৰত আহিছে, খেতি কৰে যে। তেওঁ আহিছে খেতিলৈ চাবৰ কাৰণে, চাই পেলাই চাইছে কলংপাৰত, চাইছে মানুহ এজন ডেড বডি পৰি আছে। তাৰপিছত চাই পেলাই সি মানুহ মাতিলে, আমি আহিলোঁ, আহি পেলাই চাইছোঁ সঁচাকৈ ডেড বডি এটা, পুৰুষ মানুহ এটা উলটি পৰি আছে পানীত। ক'ৰ পৰা আহিছে এইটো আমি এতিয়ালৈকে চিনাকি কৰিব পৰা নাই, মুকন পানীৰ তলফালে আছে। কলঙৰ পানীত উটি আহিছে। ইয়াৰ এতিয়া চিনাকি হোৱা নাই, এনেকুৱা নিৰ্দেশ হোৱা নাই মানুহ। কোনোৱে গম পোৱা নাই। এতিয়া আৰক্ষী লোক আহিছে, এতিয়া মানুহকণ মুখখন পল্টি কৰিলেহে গম পাম, চিনাকি হ'ব পাৰে চাগে ক'ৰ পৰা আহিছে, ক'ৰ নহয়। এতিয়া মানুহখন মুখখন এতিয়া দেখাব পৰা নাই। ক'ৰবাৰ পৰা উঠি আহিছে, আমাৰ ইয়াৰ নহয় এইটো।